ধানখিনি চাহ পৰিলে এইফালে ধান ৰ'দত দি থৈছোঁ, এইফালে পিঠা কেইটামান খুন্দিলোঁ। হেল্ল', সকলোকে স্বাগতম জনাই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰূপটো দেখি নাহাঁহিব দেই, অকণো একো ষ্টাইল কৰিবলৈ সময় পোৱা নাই। কিবা এটা মুখত লগাবলৈ মানে আজি সময় পোৱা নাই, ইমানেই কাম হৈছে। ধান শুকুৱাব নোৱাৰিলোঁ যে আগৰকেইদিন, এতিয়া ধান দিছোঁ। পিঠা আজি কেইটামান খুন্দি পেলাই ৰ'দত দিছোঁ। চিলপিঠাটো নাই, এইখিনি কিনিমে আৰু কি হয় হ'ব। এজনীক ফোন কৰিছোঁ, দিব বাৰু, কিনি আনিব লাগিব, উপায় নাই এতিয়া, সময় অভাৱ। কালি আজৰি হৈছোঁহে, কালি স্কুলত গুণোৎসৱ আছিলে। কালি গুণোৎসৱৰ আপোনালোকক অকণমান ভিডিঅ' আগবঢ়াইছোঁ, কেনেকুৱা লাগে জনাব দেই। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নতুনকৈ চোৱাসকলে, পেজত চোৱাসকলে পেজটো ফ'ল' কৰি দিব। খুৰীমিকেইটা হ'লেও জগতাই দিব। আমাৰ এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আমাৰ ছাৰক সম্বৰ্ধনা জনাব। আৰু কণ কণ ল'ৰা ছোৱালীবিলাক দেখি পেলাই নিজৰ সৰুকালটো মনত পৰি গৈছে। সেইটো অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে, যাতে শিক্ষাৰ মানদণ্ডটো ওপৰত উঠক আৰু ল'ৰা ছোৱালীবিলাক যাতে মানে দেখি পেলাই শিকিবলৈ, তেওঁলোকৰ ধৰক এতিয়া সৰুৰে পৰাই তেওঁলোকৰ ড্ৰয়িং স্কিলছ, গতিকে তেওঁলোকে যাতে সকলো বস্তু নিজৰ বাবেগে আয়ত্ব কৰিব পাৰে। আৰু এই গুণোৎসৱৰ এইখিনিয়ে মেইন কথা। আৰু তেওঁলোকৰ যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মেইন বস্তু। এতিয়া আগত স্কুল আহিলে নাহিলেও নাই, এতিয়া বাধ্য কৰিছে। কি হ'ব আকৌ কৈ দিয়া আকৌ, আজি গুণোৎসৱলৈ আহি পিনি কেনেকুৱা লাগিছে? আয়োজনটো ধুনীয়া লাগিছে, ল'ৰা ছোৱালীৰ আৰু আজি ভাল লাগিলে অভিজ্ঞতাটো মোক। সেইপিনে বেলেগ স্কুলতকৈ এইটো স্কুলত ভাল লাগিলে। ধুনীয়াকৈ যোনটো আয়োজন কৰিছে ছাৰ বাইদেউ, থেংক ইউ। কৈছা কিখন দিছে কৈ দিয়ক, কিখন দিছে কওক। নহয়, কি খাৱন দিছে সেইটো কওক। ৰাহু খাওঁ। ৰাহু খাওঁ দিছে। পুলিন ছাৰ কি খাৱন দিছে এতিয়া? কি খাৱন দিছে এতিয়া? হা?